কিন্তু এটা কথা মই ক'ম যে নতুন অসমৰ যদি বিশ্বকৰ্মা আছে সংস্কাৰক আছে সেইগৰাকী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মোৰতো এটা বিচিত্ৰ অভিজ্ঞতা হৈছে। মই কেতিয়াও ৰাজনৈতিক ক্ষেত্ৰখনত মানে এটা অভূতপূৰ্ব কিছুমান দৃশ্য দেখি মই নিজেও ভাবিছোঁ যে আচলতে এই গোটেই পলিটিচিয়ান বুলি কোৱাৰ লগে লগে যিবিলাক নেকি যিবিলাক ইছ্যু বিধানসভাত উত্থাপন হয় সেই ইছ্যুবিলাকৰ হয়তো শতকৰা মই 15% বুলিয়ে ক'ম নিষ্ঠা সহকাৰে আমাৰ বিৰোধী পক্ষই হওক আৰু আমাৰো যিখিনি শাসক পক্ষৰ হয়তো বেছি, কিন্তু হ'লেও মই এটা কথা মন কৰিছোঁ যে বিৰোধী পক্ষৰ এটাই মাথোন তেওঁলোকৰ এটা চিন্তা কেনেকৈ মানে বগা গাখীৰক কোলা কৰোঁ, নহ'লে যেন তেওঁলোক তিষ্ঠিব নোৱাৰিব। ঠিক এই ধৰণৰ যিটো সত্যতা, যিটো নেকি সঁচা কথা, এইটো ক'বলৈ যেন দ্বিধা সংকোচ, আৰু লগে লগে কি হয় যে বিৰোধিতা কৰিব লাগে বাবে বিৰোধিতা, এইবিলাক দেখি শুনি এনেকুৱা ভাৱ হৈছে যে তেওঁলোকে বিৰোধিতা কৰে নহয়, কৰা 1 মিনিট পিছতেই বা আধা মানে 1 ছেকেণ্ড মানে অলপ পিছতে আমি দেখিম যে আমি যদি মাননীয় মুখ্যমন্ত্ৰী লগ কৰিবলৈ যাওঁ, আমি যদি সেই সংশ্লিষ্ট মন্ত্ৰীগৰাকী যদি লগ কৰিবলৈ যাওঁ, তেওঁলোক আগতে বহি থাকে। যিসকলে নেকি প্ৰতিবাদ কৰিছিল, সি লাগিলে আমাৰ অখিল গগৈ ডাঙৰীয়াই হওক, সি লাগিলে অন্যান্য বিৰোধী দলৰ সকলোৱে হওক, যে আমি যিটো প্ৰভুত্ব পাব লাগে মুখ্যমন্ত্ৰীৰ সৈতে শাসনাধিষ্ঠ দলৰ বিধায়ক হিচাপে, সেইখিনি প্ৰভুত্ব বা সেইখিনি মানে যিটো সুবিধা, সেই সুবিধা কিন্তু আমাৰ ক্ষেত্ৰত কিন্তু অনুপস্থিত। সেইবাবে মই কৈছোঁ কি যে আজি বিৰোধী পক্ষৰ ভূমিকা যি ধৰণে সবল যুক্তি আৰু নিষ্ঠা সহকাৰে আৰু সত্যতা যি ধৰণে কৰিব লাগিছিল কৰিছে, চিঞৰিছে, কিন্তু তাৰপিছত যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া সুন্দৰকৈ বস্তুনিষ্ঠভাৱে আৰু তথ্য সহকাৰে যেতিয়া বিধানসভাত যিখিনি তথ্য দাঙি ধৰি বক্তব্য প্ৰদান কৰিছে, তেতিয়া আমি দেখিছোঁ কি যে সেই বক্তব্যৰ বিৰোধিতা কৰিছে, একেবাৰে সৰুকৈ কৰিছে, যিটো অসত্য, তথ্যবোৰ কিন্তু সত্য নহয়। যেন এই অসত্যৰ মাজতেই যেন চলি আছে আমাৰ ৰাজনীতি, আৰু অসত্যৰ মাজতেই যেন আমি সত্যক অস্বীকাৰ কৰা এটা প্ৰৱণতাৰে সাধাৰণ মানুহক যেন আমি কি কৰিব খুজিছোঁ, আমি তেওঁলোকৰ মানে মনোযোগটো আমি বেলেগ নিব খুজিছোঁ। বিৰোধী হিচাপে কিন্তু কংগ্ৰেছ শক্তিশালী। অখিল গগৈ যিটো ভূমিকা, সেই ভূমিকাটো মই কিন্তু অখিলৰ সৈতে মোৰ এটা ভাল সম্পৰ্ক আছে, মই তেওঁক ভিতৰি শ্ৰদ্ধাও কৰিছিলোঁ। কিন্তু মই দেখিছোঁ যে যিবোৰ তথ্য আনি পেলাই চিঞৰাৰ পিছতেই তেওঁ ঘপককৈ আৰু পিছত যোগদান নকৰে, ইয়ালৈ বাহিৰলৈ আহি পেলাই সংবাদ মাধ্যমে বা অন্যান্যসকলক যিখিনি কথা কয়, ভিতৰত কি হৈ আছে, ভিতৰত কেনেকৈ মন্ত্ৰীজনে উত্তৰ দিলে, আৰু মন্ত্ৰীজনৰ উত্তৰটো শুনিবলৈ ধৈৰ্য নাই। খুব অশান্ত ব্যক্তি এগৰাকী। এই অশান্ত প্ৰৱণতা যদি এৰি পেলাই যদি শুদ্ধভাৱে যদি তেওঁ যদি আগবাঢ়ি যায়, তেতিয়াহ'লে মই ভাবোঁ যে তেওঁ এটা ভৱিষ্যত এটা আছিলে। কিন্তু এতিয়াতো মই দেখিছোঁ যে মইতো নিৰপেক্ষভাৱে সকলো দিশে পৰ্যালোচনা কৰি আছোঁ। ভাল বিৰোধিতা আমাক লাগে। বিৰোধী পক্ষ নহ'লে কিন্তু কেতিয়াও আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটো শক্তিশালী নহয়। সেইকাৰণে মই মনে মনে ভাবোঁ যে কোনদিনানো শক্তিশালী হ'ব। হয়, দুই এক ব্যক্তি আছে কংগ্ৰেছৰ, সি লাগিলে আমাৰ প্ৰবীণ 2-এগৰাকী আছে, যুক্তি সহকাৰে কথা কয়, প্ৰবীণ কেইগৰাকীমান আছে, আৰু সেইকেইগৰাকীয়ে কিন্তু শেষত কিন্তু উচ্চ বৰ বিশেষ নকৰে। এইকাৰণে নকৰে যে যেতিয়া সত্যতাটো ওলাই পৰে তেতিয়া তেওঁলোকে এইটো স্বীকাৰ কৰিবলৈ বাধ্য হয়। ঠিক সেই ধৰণৰ কেইগৰাকীমান মই বিৰোধী পক্ষৰ মানুহক মই জানো, আৰু এই বিৰোধী পক্ষৰ যদি কোনোবাই সবল ভূমিকা গ্ৰহণ কৰিছে তথ্য পাতি হওক, সেয়া কিন্তু UDF কৰিছে। মই কিন্তু এটা কথা মই ক'ব খোজোঁ আপোনালোকক, যে যিখিনি আমি ভিতৰত সোমাই আছোঁ, আমি ভিতৰত থকা, আমি কেতিয়াও বৰ বেছি তাৰমানে আমি বাহিৰলৈ আহি পেলাই উচ্চ কৰি পেলাই ঘূৰি ফুৰা আমি ব্যক্তি নহয়। কালি নাই, তাকেতো ভিতৰত যেতিয়া কৈছে মাননীয় মুখ্যমন্ত্ৰীয়ে, মইতো ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে 100টো এটা টাৰ্গেট দিছে, কিন্তু যিটো অৱস্থা আজিৰ তাৰিখত যদি নিৰ্বাচন হয়, মই ভাবোঁ যে 100 পাৰ কৰিব পাৰিব। আৰু এটা কথা আজি মই আপোনাক ক'ব খুজিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বৰ্তমানৰ যিটো স্থিতি, সেই স্থিতিটোত যদি তেখেতে কোনোবা যদি একেবাৰে সংখ্যালঘু এলেকাটো তেখেতে যদি প্ৰতিদ্বন্দ্বিতা কৰে, হয় যিটো কৰিম বুলি কৈছে, তেতিয়াহ'লে মই আজি আপোনাক ক'ব খোজোঁ যে তেখেতে আজিৰ তাৰিখত যিকোনো সংখ্যালঘু এলেকাত যদি তেখেতে কৰে প্ৰতিদ্বন্দ্বিতাত, তেখেত জিকিব। ARDFৰ ভূমিকাটো মানে যে কংগ্ৰেছে যেতিয়া নেকি তেওঁলোকৰ লগত মানে নাৰাখিলে, আৰু যেতিয়া নেকি তেওঁলোক মাজতে মাছপানী পৰি থকা কপকাই থকাৰ নিচিনা হৈছে যদিও, মই এটা কথা দেখিছোঁ যে অসমীয়া যিটো জাতিগঠন প্ৰক্ৰিয়াত তেওঁলোকে অৰিহণা যোগাব খোজাৰ এটা মনোবৃত্তি কিন্তু এতিয়া প্ৰকাশ পাইছে,
আৰু বিশেষকৈ কালি যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকৰ যেতিয়া বিজ্ঞানসন্মতভাৱে এটা প্ৰগতিশীল দৃষ্টিভংগীৰে যেতিয়া কৈছে যে আপোনালোকে 2টা সন্তানৰ পিতৃ হওক, আপোনালোকে এই যে বাল্য বিবাহ বন্ধ কৰক, যি ধৰণৰ সংস্কাৰমূলক তেখেতে কথাখিনি কৈছে সেই কথাখিনিৰ দ্বাৰা প্ৰতীয়মান হৈছে যে তেওঁলোকে কিন্তু কোনো এগৰাকীয়ে কিন্তু বিৰোধিতা কৰা নাই। লগে লগে কিন্তু তেওঁলোকৰ মনোবৃত্তিটো এনেকুৱা যে আমি আপোনাক সহায় কৰিম, আমাক লাগে মাত্ৰ স্বীকৃতি, আমাক লাগে মাটিৰ অধিকাৰ, যিটো কাম কংগ্ৰেছে কৰিব নোৱাৰিলে। এই ধৰণৰ এটা বাৰ্তা কিন্তু সুন্দৰভাৱে গৈছে কালি মুখ্যমন্ত্ৰী মহোদয়ৰ, যি নেকি সংস্কাৰমূলক, যি নেকি তেওঁ এটা বক্তব্য প্ৰদান কৰিছে, সেই বক্তব্য আমি কোনোদিন শুনা নাছিলোঁ। কিন্তু এটা কথা মই ক'ম যে নতুন অসমৰ যদি বিশ্বকৰ্মা আছে, সংস্কাৰক আছে, সেইগৰাকী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আচলতে কি যে মই বিৰোধী পক্ষৰ মানে কেইজনমান নেতাৰ লগত মোৰ এটা সম্পৰ্ক আছে, মই সুধিছিলোঁ দিয়াকক আমাৰ BPFৰ তেখেতসকলে কথাটো হৈছে কি যে যিহেতু BTAD ইলেকশ্যনটো হ'ব, গতিকে ইলেকশ্যনত তেখেতসকলে নাপাত্তা হ'ব নোখোজে, সেইকাৰণেই তেখেতসকলে মানে নিৰ্বাচনত অংশগ্ৰহণ কৰিব, বিৰোধী হিচাপে বুলিয়ে হওক বা অলপ বুজাবুজিৰ ভিত্তিতে হওক তেওঁলোকে কৰিব। 25ৰ অংকটোৰ কাৰণেই তেখেতসকলে এইটো কথা কৈছে। আৰু মই ভাবোঁ যে সেইটো তেওঁলোকৰ ৰাজনৈতিক এটা তেওঁলোকৰ মানে এজেণ্ডা, সেইটো লৈ পেলাই মই বেছি চিন্তা কৰা নাই। কিন্তু এটা কথা খাটাং যে যি ধৰণে আমি আমাৰ মানে ওদালগুৰিৰ কথা কৈছোঁ, মই দৰং ওদালগুৰিৰ কথা কৈছোঁ, দৰং ওদালগুৰি কিন্তু বিজেপি জিকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।